সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ডাঙৰ খবৰ। মছজিদত কিয় বাৰে বাৰে বুলডোজাৰ আৰু এইবাৰ সৰব হৈ পৰিছে মৌলানা সৈয়দ আৰশ্বাদ মাদানী। আৰু বুলডোজাৰৰ কাৰ্যকলাপ অন্যায় আৰু ঘৃণাৰ দ্বাৰা পৰিচালিত। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে মানুহক সংগঠিত কৰা মছজিদত আজি বুলডোজাৰ চলিছে বুলি মন্তব্য কৰিছে মৌলানা সৈয়দ আৰশ্বাদ মাদানী। আৰু এয়াই নেকি মুছলমানৰ বয়োজ্যেষ্ঠসকলৰ বলিদানৰ পুৰস্কাৰ, এনেদৰে এতিয়া প্ৰশ্ন কৰিছে মৌলানা আৰশ্বাদ মাদানীয়ে। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। বুলডোজাৰৰ কাৰ্যকলাপ অন্যায় আৰু ঘৃণাৰ দ্বাৰা পৰিচালিত। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে মানুহক সংগঠিত কৰা মছজিদত আজি বুলডোজাৰ চলিছে আৰু এয়াই নেকি মুছলমানৰ বয়োজ্যেষ্ঠসকলৰ বলিদানৰ পুৰস্কাৰ, তাক লৈ এতিয়া প্ৰশ্ন কৰিছে। আৰু চৰকাৰৰ বুলডোজাৰৰ কাৰ্যকলাপক লৈ এইবাৰ সৰব হৈছে মৌলানা সৈয়দ আৰশ্বাদ মাদানী। আৰু চৰকাৰ আহে আৰু যায়, কিন্তু চূড়ান্ত কৰ্তৃত্ব কেৱল আল্লাহ আৰু ঈশ্বৰেই। আৰু ভয় আৰু শত্ৰুতাৰ জৰিয়তে কোনো জাতিয়ে শাসন কৰিব নোৱাৰে। জমিয়ত উলেমা ই হিন্দৰ সভাপতি মৌলানা সৈয়দ আৰশ্বাদ মাদানীৰ এনে ডাঙৰ মন্তব্য আমি শুনিবলৈ পাইছোঁ। আৰু কোনো জাতি ঘৃণাৰ ওপৰত বেছিদিন চলিব নোৱাৰে। এখন দেশপ্ৰেম কৰুণা আৰু ন্যায়ৰ ওপৰত চলি থাকে, ঘৃণাৰ ওপৰত নহয়। আৰু হিন্দু মুছলমানকো আৰশ্বাদ মাদানীয়ে ঐক্যৰ বাবে জনালে আহ্বান। আৰু মুছলমান ধৰ্মগুৰুসকলে ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধে যুঁজ দি কাৰাদণ্ডৰ সন্মুখীন হৈছিল বুলি এতিয়া মন্তব্য কৰিছে মৌলানা সৈয়দ আৰশ্বাদ মাদানীয়ে। আৰু ঘৃণাৰ ওপৰত কেতিয়াও কোনো কাৰণতেই জাতি চলিব নোৱাৰে। চৰকাৰসমূহ অস্থায়ী, কিন্তু ন্যায় আৰু মানৱতা সদায় স্থায়ী হৈ থাকিব লাগে বুলি এতিয়া ডাঙৰ মন্তব্য কৰিছে আৰশ্বাদ মাদানীয়ে। ধৰ্মীয় অনুষ্ঠান ভাঙি পেলোৱাটো অসাংবিধানিক আইন বিৰোধী আখ্যা দিছে আৰশ্বাদ মাদানীয়ে। আৰু হিন্দু মুছলমানসকলে ইজনে সিজনৰ প্ৰতি প্ৰেম সন্মান বজাই ৰাখক। আৰু ঘৃণাৰ উত্তৰ কেতিয়াও ঘৃণাৰে দিব নালাগে, সদায় প্ৰেমৰ উত্তৰৰ জৰিয়তে সেই দিব লাগে বুলি মন্তব্য কৰিছে মৌলানা সৈয়দ আৰশ্বাদ মাদানীয়ে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আয়াতুল্লাহ আলী খামেনিৰ শেষকৃত্যত অংশ ল'ব পবিত্ৰ মাৰ্ঘেৰিটাই। ভাৰতৰ তৰফৰ পৰা পবিত্ৰ মাৰ্ঘেৰিটা যাব ইৰাণলৈ। জনাইছোঁ ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ইৰাণৰ পবিত্ৰ মাছখাট চহৰত অনুষ্ঠিত হ'ব খামেনিৰ শেষকৃত্য অনুষ্ঠান। আৰু 9 জুলাইত কবৰস্থ কৰা হ'ব আয়াতুল্লাহ আলী খামেনিক। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আয়াতুল্লাহ আলী খামেনিৰ শেষকৃত্যত অংশ ল'ব পবিত্ৰ মাৰ্ঘেৰিটাই। আৰু ভাৰতৰ তৰফৰ পৰা পবিত্ৰ মাৰ্ঘেৰিটা যাব ইৰাণলৈ। আৰু ইৰাণৰ পবিত্ৰ মাছখাট চহৰত অনুষ্ঠিত হ'ব খামেনিৰ শেষকৃত্য অনুষ্ঠান। আৰু অহা 9 জুলাইত কবৰস্থ কৰা হ'ব আয়াতুল্লাহ আলী খামেনিক। আৰু 2 কোটি লোকৰ উপস্থিতিত সম্পন্ন কৰা হ'ব শেষকৃত্য। প্ৰায় 4 দিন ধৰি চলিব শেষকৃত্য অনুষ্ঠান। আৰু শেষকৃত্য অনুষ্ঠানলৈ আমন্ত্ৰণ কৰা হৈছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো। আৰু ভাৰতৰ হৈ এইবাৰ ইৰাণলৈ যাব বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। আৰু বিহাৰৰ ৰাজ্যপাল সৈয়দ আতা হাছাইনো যাব ভাৰতৰ প্ৰতিনিধি হিচাপে। আৰু ইৰাণৰ সূত্ৰই প্ৰকাশ কৰিছে এই খবৰ। আৰু ইৰাণৰ আমন্ত্ৰণৰ পিছতেই শলঠেকত পৰিছিল ভাৰত। আৰু ইৰাণ ভাৰতৰ সম্পৰ্ক অটুট ৰাখিবলৈ শেষকৃত্য অনুষ্ঠানত ভাৰতে পঠাব প্ৰতিনিধি দল। আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও প্ৰচাৰ কৰিছে এই সন্দৰ্ভত বাতৰি। আৰু আয়াতুল্লাহ আলী খামেনিৰ শেষকৃত্যত অংশ ল'ব পবিত্ৰ মাৰ্ঘেৰিটাই। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। সমাজ বিৰোধী কাম কৰা লোকৰ নকৰে জানাজা। মুছলমান সমাজে লৈছে এনে ডাঙৰ সিদ্ধান্ত। আৰু সমাজৰ হিতৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে। আৰু সমাজ বিৰোধী কাম কৰা লোকৰ জানাজা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া। আৰু নিচাজাতীয় সামগ্ৰী সেৱন কৰা লোকক কবৰস্থ নকৰে মুছলমান সমাজে। জনাইছোঁ ব্ৰেকিং নিউজ ডাঙৰ খবৰ। সমাজৰ হিতৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে। আৰু সমাজ বিৰোধী কাম কৰা লোকৰ জানাজা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এইবাৰ এখন মুছলমান সমাজে। আৰু নিচাজাতীয় সামগ্ৰী সেৱন কৰা লোকক কবৰস্থ নকৰে মুছলমান সমাজে। বৰপেটাৰ আলুপতি মাজৰচৰ গাঁও পঞ্চায়তত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু ড্ৰাগছৰ প্ৰতি আসক্ত লোকক কবৰস্থ নকৰে আৰু জানাজাও নকৰে। আমছুৰ লগতে
চাৰিটা সংগঠনৰ এই বৃহৎ সিদ্ধান্ত নৱপ্ৰজন্মৰ সৎভৱিষ্যতৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আমছুৰ ফালৰ পৰা আৰু সমাজৰ ক্ষেত্ৰৰ বাবে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে সমাজ বিৰোধী কাম কৰা লোকৰ জানাজা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ সমগ্ৰ অসমত জটিল হৈ পৰিছে বান পৰিস্থিতি 257খনকৈ গাঁও বৰ্তমান বানৰ কবলত এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক ৰাজ্যত ক্ৰমাৎ জটিল হৈ পৰিছে বান পৰিস্থিতি আৰু জনতাৰ মাজত হাহাকাৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে প্ৰায় 50,000ৰ ঘৰৰ আশে পাশে ৰাজ্যৰ বন্যাত্মৰ সংখ্যা আৰু ASDMৰ তথ্য মতে বানত আক্ৰান্ত 7খন জিলাৰ 45,839 গৰাকীকৈ লোক আছে আৰু বঙাইগাঁও চিৰাং ধেমাজি ডিব্ৰুগড় নলবাৰী বিশ্বনাথ লখিমপুৰত এতিয়া হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে উপনদীসমূহৰ জলস্তৰ বৃদ্ধিৰ বাবে উফন্দি উঠিছে ব্ৰহ্মপুত্ৰ আৰু জিলাকেইখনৰ 14টা ৰাজচক্ৰৰ 257খনকৈ গাঁও বৰ্তমান বানৰ কবলত দেখিবলৈ পোৱা গৈছে আৰু ধেমাজিত এজন লোক সন্ধানহীন আৰু অৱশ্যে এই পৰ্যন্ত মৃত্যুৰ খবৰ অহা নাই আৰু বৰ্তমান 5টাকৈ আশ্ৰয় শিবিৰত আছে 655জনকৈ বানাক্ৰান্ত আৰু 4খন দলং 16টা পথ আৰু মাথাউৰি চলিত বানত ক্ষতিগ্ৰস্তৰ খবৰ আহিছে ইতিমধ্যে ডিব্ৰুগড় জিলাবাসীলৈ প্ৰশাসনৰ বানৰ সতৰ্কতা জাৰি কৰিছে মাছ ধৰা আৰু নদীত নাও চলোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে জনতাক নথিপত্ৰ ঔষধ নগদ ধন আৰু মোবাইল ফোন সুৰক্ষিত স্থানত ৰাখিবলৈ আহ্বান জনোৱা হৈছে আৰু জৰুৰীকালীন সময়ত SDRFৰ সৈতে যোগাযোগৰ আহ্বান জনোৱা হৈছে আৰু জৰুৰীকালীন সহায়ৰ বাবে মুকলি কৰা হৈছে 1077 টোল ফ্ৰী নম্বৰ আৰু ৰাজ্যত ক্ৰমাৎ জটিল হৈ পৰিছে বান পৰিস্থিতি জনতাৰ হাহাকাৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ BTCত নহয় উচ্ছেদ স্পষ্ট কথা আৰু এইবাৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে কৰিছে ডাঙৰ ঘোষণা যেহেতু কেইদিনমান পূৰ্বে হাগ্ৰাম মহিলাৰে ঘোষণা কৰিছে যে BTCত উচ্ছেদ হ'ব আৰু এইবাৰ BTCত উচ্ছেদ নহয় বুলি স্পষ্ট ঘোষণা কৰিছে বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে জনাইছোঁ ব্ৰেকিং নিউজ ডাঙৰ খবৰ BTC বাসীৰ বাবে এক বিশেষ খবৰ কোনো কাৰণতে BTCত উচ্ছেদ নহয় আৰু BTCত উচ্ছেদ চলিব বুলি ওলোৱা প্ৰচাৰক এবাৰ নোচ্ছাদ কৰিছে BPF বিধায়কগৰাকীয়ে ৰাজহুৱা সভাত স্পষ্ট কৰি দিছে বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে পুনৰ সংস্থাপন কিদৰে দিব পাৰি তাক লৈ চিন্তা চৰ্চা চলি আছে আৰু BTC অঞ্চলৰ ৰাইজক চিন্তা নকৰিবলৈ আহ্বান জনাইছে বিধায়কগৰাকীয়ে আৰু BTCত উচ্ছেদ চলিব বুলি ওলোৱা প্ৰচাৰক এবাৰ নোচ্ছাদ বুলি কৈছে বিধায়কগৰাকী আৰু ৰাজহুৱা সভাত স্পষ্ট কৰি দিলে এইবাৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে পুনৰ সংস্থাপন কিদৰে দিব পাৰি তাক লৈহে চিন্তা চৰ্চা চলি আছে সদনত আৰু BTC অঞ্চলৰ ৰাইজক চিন্তা নকৰিবলৈ আহ্বান বিধায়কগৰাকীৰ